আমি যোনকেইজন লগত থাকো সেইকেইজনেতো এটলিষ্ট জানো দাদাৰ সিজাৰ হৈছে বুলি ক'লে হ'লে মই ইমান সিজাৰৰ কথা নাজানো মই গোটেই গুগলত সাৰ্চ কৰি পেলাই গোটেই কি হয় কি খালে ভাল কি খালে বেয়া মই নাথাকিলেও লগত মই মেছেজ কৰি দাদা এইটো খাওকচোন ভাল এইটো কুইছে নাই আপুনি টাইম টেবুল মতে খাইছে নে নাই এনি টাইম ভালে আছানে তুমি দাদা খবৰ লৈ থাকিলে ভাল পায় তো এতিয়া কথাটো হল এনেকুৱা সেই পানীত যে নামিব নালাগে এই কথাটো নজনাৰ কোনো কথা নাই সিদ্ধাৰ্থ হওক বা শেখৰ হওক সিদ্ধাৰ্থ 2014 পৰা দাদাক মেনেজ কৰিছে 2014 মই দাদাক লগ পাইছো আৰু তাক মই তেতিয়াৰ পৰা চিনি পাওঁ আজি 11.5 বছৰ হৈ গল তাক সি চাগে 6 মাহ মান আগত আহিছে বাৰু 12 বছৰেই হ'ল তাৰ ইমান বছৰত কি ইমানখিনি পইচা কেনেকে গোটাব পাৰে মানে সি ইমানখিনি পইচা সি 3 কোটি টকা কেনেকে মানে শুনিছো এতিয়া ইমানখিনি আছে বুলি তাৰ কেনেকে গোটাব পাৰে মানে আমি আসলতে কিমান পইচা পাওঁ চাগে কোনো নাজানে আমিতো সঁচাকে কোচিংগাৰ হৈয়ে থাকি গলো আৰু মানে একো নিবিচাৰিলো দাদাৰ লগত গাবলৈ পাইছো যে হেতুৱে আমাৰ কাৰণে বহুত বুলি মানে আমি ভাবিলো আৰু মানে পাইও একো নাপালো নিচিনা হৈ থাকিলে এতিয়া আৰু আমাক সঁচা কথা ক'বলৈ গ'লে সেইটো সেই সন্মানকণ আমি বা সেই দাদাৰ লগত থকা সময়কণহে দিয়ে দাদাৰ লগত যেতিয়া আমি থাকো তেতিয়া সেইকণ আমাক ৰেসপেক্ট দিব বা ভালকে মাতিব তাৰ বাহিৰে আমি দাদা আঁতৰি গ'লে আমাক সঁচা কথা ক'বলৈ গ'লে মানে কি আৰু মানুহৰ নিচিনা ব্যৱহাৰ নকৰে বুলিয়ে ক'ব লাগিব ঐ তই এইটো কৰ ঐ মানে এনেকুৱা আৰু যদি কিবা কমপ্লেইনটো কৰো দাদাৰ আগততো সৰ্বনাশী তেতিয়াতো আৰু কি হ'ব ঠিকেই নাই আমি যদি কেতিয়াবা কিবা অসুবিধা পাওঁ তেওঁলোককো ক'বলৈ আমাৰ ভয় লাগে কেতিয়াবা মানে এনেকুৱা হৈছে কথা ওলাই যায় তেতিয়া দাদাৰ আগত দাদাৰ কাণত পৰে দাদাই খং কৰে তেতিয়াতো আৰু বেলেগে সিচুৱেশ্যন হৈ যায় আৰু সেই দাদাই গম পালে কি হ'ব দাদাই গম পালে মানে বহুত কথা এনেকুৱা জানিছিলো যোনবিলাক কথা দাদাই গম পালে বহুত ডাঙৰ কথা হৈ যাব আৰু সেইবোৰ কথা হয়তো মানে দাদাই গম নোপোৱাকে গুচি গ'ল আৰু সেইবোৰ কথা আমি ক'বলৈ ভয় লাগিছিলে কাৰণ কি দাদাই তো গম পালে দাদাৰ গৰিমা বৌ জানে সবেই কৈছিলে আৰু যে দাদাৰ ব্ৰেইনত এটা মানে স্পট পৰিছে সিজাৰ আহি পেলাই আৰু সেইটো কাৰণে হয়তো দাদাই ব্ৰেইনত আঘাত পাব এইবোৰ কথা ক'লে আৰু সেইকাৰণে আমি বহুত কথা লুকাই ৰাখিছিলো দাদাক আৰু মনে থাকিলো যিমান দিন থাকিলো মনে থাকিলো যিমান পাৰো সহ্য কৰিব চেষ্টা কৰিলো আৰু ইমান দিন মানে মুখখন বন্ধ কৰিয়ে ৰাখিলো বুলি ক'ব লাগিব আৰু হয়তো দাদাও জানিছিলে মানে এতিয়া মই গম পাইছো দাদাই জানিছিলে যে মই কোনটো এটা মেণ্টেল ষ্টেটত মই চুজ কৰিব লগা হৈছিলে এটা সময়ত বা যেতিয়ালৈকে মই মনে আছিলো হয়তো মই তেতিয়ালৈকে মই মেণ্টেল হেৰি এটা পাই আছিলো মেণ্টেল এটা কি বুলি কয় এটা টৰ্চাৰ পাই আছিলো আৰু এতিয়া মই মানে ক'ব লাগিব এতিয়া মই নকলেও একো নাই কিন্তু ক'লে মোৰ মনটো শান্তি লাগিব মই এনেকুৱা লাগিছে এতিয়া ক'লে মই যেতিয়া খুলি পেলাই কথাবোৰ ক'ম তেতিয়া মোৰ মনটো অলপ ভাল লাগিব হয়তো মানে কিন্তু দাদাই গম পাইছিলে যে মোৰ লগতো বহুত পলিটিক্স হ'ল এই বেণ্ডটোত মোকো উলিয়াবৰ কাৰণে বহুত চেষ্টা কৰিলে আৰু দাদাই সেইটো কথা জানিছিলে মই কালি লোহিতদাক লগ পাইছিলো লোহিতদাই হেনো দাদাৰ আগত কৈছিলে দাদাই হেনো লোহিতদাৰ আগত কৈছিলে যে মানে মই শতাব্দীয়ে মোক বুজি পাইছিলে তাই মোক অন্তৰৰ পৰা বুজি পায় আৰু তাই বিয়ালে মই যাব লাগিব এনেকে কৈছিলে আৰু তাইক ওলাবৰ কাৰণে বহুত চেষ্টা কৰিলে বহুত পলিটিক্স কৰিলে তাইৰ লগত এনেকে কৈছিলে হেনো গতিকে দাদাই একো কথা নজনা নহয় সেইকাৰণে হয়তো দাদাৰ লগত ইমান দিন থাকিলো কোনো কাৰণত মানে আজি পৰ্যন্ত মানুহে মোক দাদাই দিয়া নামটো দিয়ে চিনি পায় মানে মোক শতাব্দী বুলি কোনো নাজানে মোক কলি বুলিয়ে চিনি পায় মোক কোনেও চিনি পোৱা নাছিল দাদাইতো পৰিচয় দিলে মোক আৰু দাদাই পৰিচয় দিলে দাদাই নাম দিলে মোক দাদাই হেৰি কৰিলে মোক দাদাই ৰাখিলে দাদাই প্ৰটেক্ট কৰিলে প্ৰত্যেকটো
কোনোবাই কিবা ক'লে দাদাই প্ৰটেক্ট কৰে, তাই মাতটো সৰু কিয় একো নহয়, তাই এইটো মাততে গাব, তাই মাতটো নহ'লে চেঞ্জ হৈ যাব, বেছি চিঞৰিব নালাগে। মা মৰোতে মা ঢুকোৱাৰ দিনাখনে জ্বলাই আহিছো, দাদা আহি কৈ পাইছেগে। মা ঢুকোৱাৰ পিছত মই কি কৰিম মই একো বুজি পোৱা নাছিলো, মই বুজি পোৱা নাছিলো। মা ঢুকোৱাৰ পিছত দাদাক ফোন কৰিছো, মই দাদাই ফোন কৰিছে বোলে খবৰ ল'বলৈ, কৈছে ভালে আছ? দাদা মই কি কৰিম এতিয়া, মই নাজানো মই কি কৰিম, মই একো বুজি পোৱা নাই মই কি কৰিম। তেতিয়া দাদাই কৈছিলে একো নহয়, তই কি কৰিম, তই গুচি আহ, আকৌ প্ৰগ্ৰাম আছে নহয় ইয়াতে, খানাপাৰাত প্ৰগ্ৰাম আছে, অমুক থাকে তমুক থাকে। সেয়া 21 চনৰ কথা। তেতিয়া মই আকৌ গুৱাহাটী আহিছিলো, লকডাউনৰ সময়ত মই ৰুম এৰি দিছিলো, আকৌ মই ৰুম বিচাৰি মেলি আকৌ ৰুম ললো। দাদাই আকৌ মোক সাহস দিলে। মা বেমাৰ হৈ থকা টাইমতো দাদাই মোৰ প্ৰত্যেকটো সময়ত বহুত বেছি মানে এনি টাইম মানে তেওঁ মানে মোৰ এটা সাহস আছিলে, মানে আমাৰ চবৰে মানে তেওঁৰ লগত জড়িত থকা মানুহ জুবিন দা আছে, আমাক কোনো একো কৰিব নোৱাৰে, মানে আমি এটা মানে ভাল এটা হৈ পেলাই আমাক বেকবোন আছিলে আমাৰ। মানে মোৰ দেউতা মা ঢুকালে যেনেকুৱা লাগিব, মোৰ দেউতা জীয়াই আছে এতিয়াও, তেওঁৰ 90+ হৈ গ'ল। মোৰ মা ঢুকাওতে মোৰ যেনেকুৱা লাগিছিল তেনেকুৱাই দুখ লাগিছে এতিয়া মোৰ। আৰু মানে প্ৰত্যেকজন অসমীয়াই যোনটো ফিল কৰিছে, দাদাই মানে কিছুমান কথা কৈছিলে, আজি মই ক'ব বিচাৰো। দাদাই কৈছিলে মই এতিয়া যে মানুহে গানবোৰ শুনি থাকে একো বুজি নাপায়, এনেই শুনি থাকে, কিন্তু মই যোনদিনাখন মৰিম সেইদিনাখন সেই গানবোৰৰ অৰ্থ বুজি পাব। হয়, এতিয়া গানবোৰ যে লগাই আছে যে, সেই লগালে যেন এইটো গানো মিলে দেখোন পৰিস্থিতিটোৰ লগত, এইটো গানো মিলে দেখোন, সেই তেনেকুৱা এটা পৰিস্থিতি হৈছে। আৰু ছেকেণ্ডতে কৈছিলে কেকে ঢুকাওঁতে মই গৈছিলো, তেতিয়া কেকে ঢুকাওঁতে বহুত দুখ পাইছিল। দাদাই মোক কৈছিলে যে কেকেটো গুচি গ'ল আৰু আমাৰ লগৰ প্ৰায়খিনিয়ে 50 এইটো হেৰিতে গুচি যায়। মানে যদি মই মৰো এই 50 to 55ৰ ভিতৰতে মৰিম, যদি বাচি গ'লো আৰু যদি মৰো মই এইটোতে মৰিম আৰু ঠিক নাই, মৰি যাব পাৰো। হেই আপুনি কি কথা কয়, ভাবিবই নোৱাৰো যোনটো বস্তু মানে দাদাই মুখেদি কৈ দিয়ে, মানে আমাৰ কেনেকুৱা লাগি যায় সেইটো টাইমত। মানে দাদা প্লিজ এনেকুৱা এইবোৰ কথা ক'ব নাপায় নহয়, নক'বচোন, আমি ভাবিব মানে মৰি যাম, আমি চব মৰি যাম, আমি এনেকে নক'ব। তেতিয়া এনেকে কয়। তাৰপিছত ক'ব মই কেতিয়াবা দাদাক বহুত বেয়া কমেণ্ট দিয়ে, আৰু দাদাই যেতিয়া গম পায় মোক এনেকে বেয়াকে কৈছে, তেতিয়া দাদাই কয় মই এনেকুৱা জেগাত গৈ পেলাই মৰিম, কোনো মানে মই প্ৰকৃতিৰ মাজত গৈ পেলাই মৰিম আৰু কোনো গম নাপাব, মাই ডেথ উইল বি এ মিষ্ট্ৰি, আৰু তেতিয়া মই মিডিয়াক মই টিআৰপি নিদিওঁ, এনেকে কৈছিলে। তেতিয়া মই টিআৰপি নিদিওঁ সিহঁতক। আৰু কয় হেৰি লাইফ ইজ আনপ্ৰেডিক্টেবল, লাইফ কি বুলি কয়, মোৰ মাই ডেথ উইল বি এ মিষ্ট্ৰি, 55 to 55ৰ ভিতৰতে মৰিম, প্ৰকৃতিৰ মাজত গৈ পেলাই মৰিম। প্ৰত্যেকটো কথা কেনেকে মিলিব পাৰে, প্ৰত্যেকটো কথা কেনেকে মিলিব পাৰে, মানে কেলে বা ক'লে এনেকে। বাৰু যি কি নহওক, এতিয়া চবৰে খং উঠি আছে, তদন্ত হ'ব লাগে, আৰু যদি দোষী হয় কোনোবা, দোষীয়ে শাস্তি পাব লাগে, আৰু এইটো যাতে একদম নিকা তদন্ত হওক। মই হিমন্ত বিশ্ব ছাৰক একদম ৰিকুৱেষ্ট কৰিছো, নহ'লে মানুহ মৰি যাব। দাদাই যদি সঁচাকে দাদাৰ লগত কিবা হৈছে, মই নাজানো কি হৈছে, মোৰ বিশ্বাস নহয় এইটো হৈছে বুলি, কিন্তু যদি হৈছে, এটা কথাটো হয়, দাদাক কিন্তু বহুত ইউজ কৰা হ'ল। প্ৰথমতেও যেতিয়া NK প্ৰডাকশ্যনত আছিল, তেতিয়া আমাক দাদাই নিজে কয় যে মানে ইউজ কৰিলে মোক বহুত বুলি, আৰু তাৰপিছত দাদাই এনেকে এইটো
তাৰপিছত মিটুলৰ আণ্ডাৰত আহিলে, তাৰপিছত ঠিকে থাকিলে। আকৌ কিন্তু সিদ্ধাৰ্থৰ কান্ধত যেতিয়া বোজাটো পৰিলে, তেতিয়া সিদ্ধাৰ্থে যেতিয়া চম্ভালিবলৈ ল'লে, তেতিয়া বস্তুবোৰ এনেকুৱা হৈ গ'ল, মানে এনেকুৱা হৈ গ'ল। মোৰ এনেকুৱা অনুভৱ হয় দাদাই যে আমাক ভাল পায়, সেইটো বস্তুটো তেওঁলোকে বেয়া পায়। দাদাই যে আমাক কেয়াৰ কৰে, বা হয়তো তেওঁলোকে ইনচিকিউৰ ফিল কৰে নেকি, মানে তেওঁলোকতকে আমাক বেছি ভাল পায়। হয়, এইটো দাদাই আমাৰ ছোৱালীকেইজনী বহুত মৰম কৰে। আৰু জলে